নমস্কাৰ লখিমপুৰত পুনৰ মহিলা নিৰুদ্দেশৰ ঘটনা হয় লখিমপুৰ জিলাৰ নাওবৈচাৰ ২ নং কৰুণাবাৰী গাঁৱৰ এগৰাকী মহিলা নিৰুদ্দেশ মালিকা খাতুন নামৰ মহিলাগৰাকী যোৱা মাহৰ ৩০ তাৰিখৰ পৰা নিৰুদ্দেশ হৈছে পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোচাৰ কৰাৰ পাছতো কোনো সন্ধান নাপায় অৱশেষত আৰক্ষীৰ কাষ চাপে মহিলাগৰাকীৰ যদি কোনো সদাশয় ব্যক্তিয়ে সন্ধান পায় তেন্তে তলতীয়া নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনায় স্বামীৰ পৰিয়ালৰ যোগাযোগ নম্বৰ হৈছে 9678539699 চাওক আমাৰ এই প্ৰতিবেদন মোৰ পত্নী মালেকা খাতুন মই বজাৰ কৰি আহি ঘৰত চাইছোঁ নাই তাৰমানে যোৱা মাহৰ ৩০ তাৰিখে ঘৰৰ পৰা এই ক'তবা গুচি যায় নিৰুদ্দেশ হৈ যায় মই তাক বিচাৰি আছোঁ তেজপুৰতো গৈছোঁ শ্বশুৰবাৰী গৈছোঁ চবতে বিচাৰি আছোঁ ক'তো মই বিচাৰি পোৱা নাই বুলি আৰু থানাত মই জাননী দিছোঁ আৰু ল'ৰাটো মোৰ লগতে আছে সি অকলে কাৰোবাৰ লগত গৈছে নাই অকলে গৈছে মই সেইটো নাজানো মই ঘৰত নাই আহি পেলাই চাইছোঁ যে ঘৰত মানুহ নাই তাত বহুত বিচাৰি আছোঁ সিহঁতৰ মানুহ আছে ইয়াত সিহঁতৰ বিচাৰিছোঁ সিহঁতৰ ঘৰত গৈ পেলাই ইয়াতো নাই তেজপুৰতো নাই এতিয়া থানাত জনাইছেনে নাই থানাত জনাইছোঁ জাননী দিছোঁ লালুক থানাত মই জাননী দিছোঁ আপোনাৰ কিবা সন্দেহ এতিয়া মই কি বুজিম এতিয়া কাৰ লগত কি মই ঘৰত নাথাকোঁ মানুহটো অকলে মই গুচি যাওঁ ডিউটিটো যাওঁ ক'তবা বজাৰ কৰিব যাওঁ ক'তবা কিবা হেৰি হ'লে ক'তবা গুচি যাওঁ সি ঘৰতে থাকে কাজিয়া একো নাই সি এতিয়া ক'ত গৈছে কি কৰিছে মইতো বিচাৰি আছোঁ বিচাৰি পোৱা নাই দিনত নিৰুদ্দেশ হৈছে নে নাই নিশা সি আহি মই 2টামান বজাত আহি পেলাই তাক পোৱা নাই দিনৰ 2টা বজাত নামটো আকৌ কওক কি আছিলে নামটো তাৰ মালেকা খাতুন এনে তেওঁৰ মাকৰ ঘৰ ক'ত আছিল মাকৰ ঘৰ হৈছে বুচকোৱা চাপৰি তেজপুৰত আপুনি তাত খবৰ কৰাৰ পিছতো কোনো সম্ভেদ পোৱা নাই ক'তো খবৰ পোৱা নাই এতিয়া কি ক'ব বিশেষকৈ ৰাইজক কি ক'ব আপোনাৰ পত্নী পোৱাত সহায় কৰিবৰ বাবে কিবা জনাব ৰাইজক অনুৰোধ জনাইছোঁ ৰাইজক যে ফটোখন মোৰ পত্নীখন যেনিবা কোনোবা সহায় কৰি দিয়ে বিচাৰি হেৰি কৰি পেলাই বিচাৰি সহায় কৰি দিলে মই হেৰি হয় এইজনী মোৰ পত্নী হয় এইজনী মোৰ পত্নী মালেকা খাতুন ন